নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক গ্ৰীণ ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম শুকুৰবাৰৰ কাৰণে নিফটি 50 আৰু নিফটি বেংকত। চ' নিফটি 50 যদি আমি আজিৰ মোমেণ্টামটো চাওঁ প্ৰথমতে, তো 15 মিনিটছত আপোনালোকে চাব পাৰে যে প্ৰথমতে মাৰ্কেটে কি কৰিলে, গোটেই ফাৰ্ষ্ট হাফটো আমি দেখা পালোঁ যে এটা ৰেঞ্জ বাউণ্ড মোমেণ্টাম মাৰ্কেটে কৰিলে। চ' এইখিনি যদি আপোনালোকে প্ৰথম এই যোনখিনি টাইম 1 বজালৈকে মাৰ্কেটে কোনো ডাঙৰ মোমেণ্টাম দিয়া নাছিলে, ইয়াতে যদি আপোনালোকে পইচা ছেভ কৰিছে নিজৰ, তেতিয়াহে আপোনালোকে এই ভাল ছেটআপ যোনটো মই আপোনালোকক দেখাই আছোঁ, যোনটো এটা ছেটআপ মাৰ্কেটে বনাইছিলে ইয়াতে, সেই ছেটআপটো আপোনালোকে মই ভাবোঁ কি ইয়াতে ট্ৰেড কৰিছে। ঠিক আছে, এই ছেটআপটো বনিছে আৰু মই কৈ থাকোঁ আপোনালোক যে এনেকুৱা টাইপৰ পেটাৰ্ণবিলাক সদায় ট্ৰেড কৰিবলৈ চাব। তো ইয়াতে চাওক, এইটো যেতিয়া ব্ৰেকআউট দিছে, ইয়াৰ পৰা ভাল এটা মোমেণ্টাম আমি পাইছোঁ, ৰিস্ক টু ৰিৱাৰ্ডটো আমাৰ ইয়াতে ভাল আছিলে। ঠিক আছে, তো এতিয়া কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম, কাইলৈ কাৰণে আপোনালোকে চাওক, কাইলৈ কাৰণে মানে ফ্ৰাইডে কাৰণে, কাইলৈ মাৰ্কেটটো বন্ধ আছে, যিহেতু ঈদ আছে, মাৰ্কেটটো কাইলৈ হলিডে আছে। চ' এতিয়া আমি কেনেকৈ প্লেন কৰিম, চিম্পল এইটো চাওক, অল টাইম হাইটো আজি ক্লজিং দিব নোৱাৰিলে মাৰ্কেটে, ইয়াত কি হ'ব, মাৰ্কেটে যদি ইয়াতে কাইলৈ ফ্লেট খুলি পেলাই যদি মাৰ্কেটে এই অল টাইম হাইটো আকৌ ব্ৰেকআউট দিয়ে, 5 মিনিটত যদি ক্লজিং দিয়ে, তেতিয়াহ'লে আমি ওপৰ চাইডে এটা ট্ৰেড ল'ব পাৰিম, ওপৰ চাইডে এটা ট্ৰেড প্লেন কৰিব পাৰিম 1:2 আপোনালোকে ৰিস্ক টু ৰিৱাৰ্ড ৰাখিলে হয়। যিহেতু মাৰ্কেটটো অল টাইম হাইট আছে, আমাৰ তাত ৰেজিষ্টেঞ্চ নাই, আমি ৰেজিষ্টেঞ্চ গম নাপাওঁ কি ইয়াৰ ওপৰত কোনটো ৰেজিষ্টেঞ্চ হ'ব। চ' সেইটোৰ কাৰণে আমি ইয়াতে ৰিস্ক টু ৰিৱাৰ্ডৰ হিচাপতে আমি এটা প্লেন কৰিব লাগিব। এতিয়া মাৰ্কেটটো যদি গেপ আপ খুলি যায়, মই চাওঁ বাৰে প্ৰতি আপোনালোকক মানে প্ৰিভিয়াছ যোনখিনি ছেশ্যন আছিলে মই তাতো ভিডিঅ'জতো কৈছিলোঁ যে গেপ আপ যেতিয়া খুলিব, এই ছাপৰ্টলৈ আহিব দিব, ছাপৰ্টত আপোনালোকে ইয়াতে বাই অন ডিপ ইয়াতে কৰিব পাৰিব। তো ছেইম বস্তু ইয়াতে হৈছে, ছাপৰ্টৰ পৰা ইয়াতে আহিলে মাৰ্কেটটো কনচলিডেট কৰি ইয়াতে এটা ভাল পেটাৰ্ণ বনালে, ছেইম বস্তু ইয়াতে হ'ব পাৰে যে গেপ আপ যদি হৈ যায়, ইয়ালৈকে আহিব দিব, ইয়াত যদি বুলিছ পেটাৰ্ণ কিবা এটা দেখায়, আমি ইয়াতে বাইঙৰ কাৰণে বাই অন ডিপ কৰিম। ঠিক আছে, এতিয়া চেলিঙৰ কাৰণে চাওক, ফ্লেটৰ কাৰণে আমি মানে ফ্লেট খুলিলে আমি কি কৰিম সেইটো আমি ডিচাইড কৰিলোঁ, আৰু গেপ আপ খুলিলোঁ। এতিয়া সেইটো চাওক যে যদি মাৰ্কেটটো ইয়াতে যদি ফ্লেট খুলি যায়, আৰু ফ্লেট খুলি পেলাই যদি তলৰ ফালে ব্ৰেক কৰে এই ট্ৰেণ্ড লাইনডাল, তেতিয়াহ'লে আপোনালোকৰ যোনটো টাৰ্গেট আপোনালোকে ৰাখিব, সেই টাৰ্গেটটো ৰাখিব ইয়ালৈকে, প্ৰথম ইয়ালৈকে ৰাখিব, এইটোৰ পৰা ব্ৰেকআউট দিছিলে, দেখিছেনে, তাৰপিছত ইয়াতে ছাপৰ্ট লৈছিলে, এইটো এটা সৰু স্কেল্প ট্ৰেড হ'ব, এইটো এটা ডাঙৰ ট্ৰেড নহয়, জাষ্ট মাৰ্কেটে এটা ব্ৰেক কৰিছে, ব্ৰেক কৰি পেলাই জাষ্ট এইখিনিয়ে আপোনালোকৰ টাৰ্গেট, সৰু টাৰ্গেট এটা আপোনালোকে ৰাখিব পাৰিব। এতিয়া যদি এই লেভেলটো ব্ৰেকডাউন কৰি দিয়ে মাৰ্কেটে, আৰু ব্ৰেকডাউনটো কেনেকৈ কৰিব লাগিব, যদি অলপ কনচলিডেট কৰি যদি ব্ৰেকডাউন কৰি দিয়ে, তেতিয়া আপোনালোকে টাৰ্গেটটো চিধা পাব এই লেভেলটোলৈকে, যোনটো ডে ল' আছিলে, সেই ডে ল'টোলৈকে আপোনালোকে টাৰ্গেট ৰাখি দিব। ঠিক আছে, তো এইটো হ'ল আপোনালোকৰ এটা চেলিঙৰ কাৰণে ট্ৰেড, দুটা ট্ৰেড মই আপোনালোকক কৈছোঁ। এতিয়া ভাবক কি ডাঙৰ যদি গেপ ডাউন হৈ পেলাই যদি মাৰ্কেটে এই লেভেলটোলৈকে আহিলে, এই লেভেলটোত আপোনালোকে কি কৰিব পাৰিব, এই লেভেলটোত আপোনালোকে কি বিচাৰিব, এনেকুৱা টাইপৰ পেটাৰ্ণ চাব, যোনটো হ'ল ডাব্লিউ পেটাৰ্ণ যদি মাৰ্কেটে বনায়, বা বুলিছ পেটাৰ্ণ কিবা যদি ইয়াতে দেখায়, যেনিবা এটা গ্ৰীণ হেমাৰ বনাই দিলে, এনেকুৱা টাইপৰ হেমাৰ বনাই দিলে, তেতিয়াও আমি ইয়াতে ওপৰ চাইডে ট্ৰেড ল'ব পাৰোঁ। এইটো মই আপোনালোকক কিয় বাই অন ডিপ কৰিবলৈ কৈ আছোঁ, বাই অন ডিপটো ইয়াতে যোনটো প্ৰবেবিলিটি হ'ব সেইটো বেছি থাকিব, কিয় থাকিব, বিকজ মাৰ্কেটটো ক্ল'জ টু অল টাইম হাই, যেতিয়া মাৰ্কেটে অল টাইম হাই লগাই গৈ আছে, তেতিয়া কি হয়, মানে এটা হেল্ডি এটা বুল ৰান আমি কাক কনচিডাৰ কৰিম, যেতিয়াই সি ছাপৰ্ট এটাত আহিব, সেই ছাপৰ্টটোত সি বাইং আহিবই লাগিব। ঠিক আছে, সেই ছাপৰ্টটোত যদি কোনোবা এটা ভাল ছাপৰ্ট আছিলে প্ৰিভিয়াছ ডে, সেই ছাপৰ্টটোত যদি মাৰ্কেট আহে, সেই ছাপৰ্টটোত যদি কনচলিডেট কৰে, আৰু যদি কনচলিডেশ্যন পিছত আপছাইডে দেখায় আপোনাক চাই, তেতিয়াহ'লে তাতে আপোনালোকে এটা ভাল ট্ৰেড প্লেন কৰিব পাৰে, 1:2 1:3 লৈকেও আপোনালোকে প্লেন কৰিব পাৰে। ঠিক আছে, বাট চেলিঙৰ কাৰণে ট্ৰেডকেইটা কি কৰিব, 1:3 লৈকে নাযাব, 1:1 বা 1:2 আপোনালোকে তেনেকৈ প্লেন কৰিব। ঠিক আছে, তো এতিয়া আমি যাওঁ নিফটি বেংকটো চাব পাৰে যে 1 ডে টাইম ফ্ৰেমত ইয়াতে এটা ডজি টাইপৰে ক্লজিং দিছে আজিও, কিন্তু যদি আপোনালোকে ইয়াতে চাই যে ইণ্টাৰডেটটো কেনেকৈ পাৰফৰ্ম কৰিলে, তো মাৰ্কেটটো আজিও ভলেটাইলে আছিলে, মেগনেটিকো ভলেটাইল আছিলে, কিন্তু কিছুমান পইণ্টছ মই আপোনালোকক যোনটো মানে লেভেলছ, যোনটো মই অলৰেডি টেলিগ্ৰামতো আপোনালোকক প্ৰভাইড কৰিছোঁ, প্ৰিভিয়াছ ডে মই আপোনালোকক ভিডিঅ'টো কৈছিলোঁ, এই লেভেলটো চাওক, মই আপোনালোকক আগতে কৈছিলোঁ যে এই লেভেলটো দেখিছেনে, মই ইয়াত কি ডিছকাছ কৰিছিলোঁ, আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'টো এবাৰ চাব। এইটো মই আপোনালোকক কৈছিলোঁ যে ইয়াতে মাৰ্কেটে হেড এণ্ড শ্বল্ডাৰ বনাই তলৰ ফালে আহিছিলে, কোনটো লেভেল ব্ৰেক কৰি পেলাই, নেকলাইন কোনটো আছিলে, এইটো লেভেল আছিলে নেকলাইন, হয়নে,
তো ইয়াতে মাৰ্কেটে কি কৰিলে আজিও আপোনালোকে চাওক ইয়াতে এটা ট্ৰেড বনিছিলে কেনেকুৱা টাইপৰ মাৰ্কেটে যেতিয়া ওপৰত গ'ল মাৰ্কেট এইখিনি পইণ্টত মাৰ্কেটে ভলেটিলিটি দেখাইছে এইটো অল টাইম হাই আছিলে ঠিক আছে এইটো অল টাইম হাই আছিলে ইয়াৰ পৰা মাৰ্কেটটো গ'ল ইয়াৰ পৰা যেতিয়া মাৰ্কেট তললে আহিছে ইয়াত এডাল হেমাৰ বনাই দিছিলে দেখা পাইছেনে এইটো হেমাৰ হয় তো এই হেমাৰডালৰ পৰা আপোনালোকে চাওক এই হেমাৰডাল দেখি পেলাই যদি আপোনালোকে এই ছাপৰ্টটো যদি এটা ট্ৰেড প্লেন কৰিলে হয় তেতিয়াহ'লে আপোনালোকে চাওক অলমষ্ট 130 পইণ্টছৰ এটা মোমেণ্টাম দিছে ভাল ৰিস্ক টু ৰিৱাৰ্ড আপোনালোকে ইয়াতে প্লেন কৰিব পাৰিলে ঠিক আছে এইটো ট্ৰেড আৰু এটা ট্ৰেড আহিছিলে এটা সেটআপ বনিছিলে হেতু সেকেন্ড অফত বনিছে কিন্তু নিফটিত যেনেকুৱাকে বনিছে বেংক নিফটিটো তেনেকুৱাকে বনিছিলে মই দেখাই আছো আপোনালোকক সেম সাপোৰ্টৰ পাই মাৰ্কেটে আকৌ বাউন্স কৰিছিলে চাওক এটো এই সাপোৰ্টৰ কথা মই যোনটো কলো আকৌ এবাৰ এটো সাপোৰ্টত আহিছিলে মাৰ্কেট ইয়াত মাৰ্কেটে এটা ট্ৰেন্ড লাইন ব্ৰেক কৰিছিলে এটো চাওক সেম লাইক নিফটি ইয়াতে যেতিয়া ট্ৰেন্ড লাইনটো ব্ৰেক কৰিলে তাৰ পিছত আপোনালোকে চাওক কিমান পইণ্টছৰ মোমেন্টাম কৰিছে ইয়াতে অলমষ্ট 170 পইণ্টছৰ ইয়াতে এটা মোমেন্টাম আমি দেখা পালো তো দুটা টাইপৰ ট্ৰেড আজি যদি ভলেটাইল আছিল মাৰ্কেট তথাপিও এটা ভাল মোমেন্টাম আমাক ইয়াতে দিছিল ঠিক আছে তো এতিয়া আমি চাও যে কেনেকুৱা টাইপৰ মোমেন্টাম ফ্ৰাইডে কাৰণে কৰিব পাৰে মাৰ্কেট তো শুকুৰবাৰৰ কাৰণে আমি কি কৰিম ইয়াতে এইকেইটা লেভেল সতৰাই দিও এতিয়া চাওক এই লেভেলটো মই যোনটো আপোনালোকক বুজালো এই লেভেলটো আকৌ ইম্পৰ্টেন্ট হ'ব ঠিক আছে এই লেভেলটো আকৌ এবাৰ ইম্পৰ্টেন্ট ইয়াতে হ'ব ঠিক আছে এটো লেভেল আকৌ এবাৰ ইম্পৰ্টেন্ট এই লেভেলটো আকৌ এবাৰ ইম্পৰ্টেন্ট হ'ব ঠিক আছে এতিয়া মাৰ্কেটে যদি আপোনালোকে ভাবক কি ফ্ল্যাট খুলি পেলাই যদি তললে আহে আকৌ এই লেভেলটোত আপোনালোকে ইয়াতে বাইঙৰ কাৰণে চাব পাৰিব ঠিক আছে আকৌ বাই এণ্ড ডিপ ইয়াতে কৰিব পাৰিব এই লেভেলটো বহুত ইম্পৰ্টেন্ট লেভেল হয় এতিয়া আমি কেনেকে প্লেন কৰিম বস্তুটো আমি প্লেন কৰিব লাগিব যেনেকে মই আপোনালোকক এক্সাম্পলটো দেখালো হেমাৰ যেনেকে মই এক্সাম্পলটো আপোনালোকক দেখালো এই ট্ৰেন্ড লাইন ডালৰ এনেকুৱা টাইপৰ সেটআপ আপোনালোকে বিচাৰি এই সাপোৰ্ট লেভেলত ট্ৰেড কৰিব লাগিব ঠিক আছে তো ইয়াতে আহিলে ইয়াতে যদি বুলিশনেস দেখায় তেতিয়া আমি ইয়াতে ট্ৰেড কৰিম ঠিক আছে যদি মাৰ্কেটে কি কৰে তললে আহি পেলাই ইয়াত যদি কনসলিডেট কৰি এটো ব্ৰেকডাউন কৰি দিয়ে তেতিয়াহে আমি ইয়াতে সেলিংৰ কাৰণে এটা ট্ৰেড ইয়াতে লম বিকজ জুনে ইয়াতে বাই কৰি গৈছে ওভাৰনাইট সিহঁতৰ স্টপ লস প্ৰথম স্টপ লসটো ক'ত থাকিব ইয়াতেই থাকিব ঠিক আছে বিকজ এটো বহুত ভাল সাপোৰ্ট হয় তো ইয়াৰ পৰা যোনটো টাৰ্গেট হ'ব হেতু টাৰ্গেট এই লেভেলটো লৈকে আপোনালোকে এটা স্মল টাৰ্গেট ইয়াতে প্লেন কৰিব পাৰিব এতিয়া ওপৰ সাইডে কেনেকে প্লেন কৰিম ওপৰ সাইডে মই আপোনালোকক এটো বস্তুৱে কম যে এটো লেভেল এতিয়া চাওক যদি ফ্ল্যাটটো খোলা মাৰ্কেটে যদি অলপ গ্যাপ আপ খুলিও এটো লেভেলো ব্ৰেক কৰে তো মই নভাবো কি ইয়াতে বহুত ডাঙৰ মোমেন্টাম ইয়াতে আমি প্লেন কৰিব পাৰিম বেংক নিফটি বিকজ বেংক নিফটি কি কৰিছে ইয়াতে বেংক নিফটিয়ে অলৰেডি এটা হাই মাৰি পেলাই ইয়াতে সাস্টেইন কৰিব নোৱাৰি পেলাই তলত ক্লোজিং দিছে তো ইয়াতে মই ভাবো কি ইয়াতে আপোনালোকে ফ্ল্যাট বা গ্যাপ আপ খুলি পেলাই যদি এটো লেভেল ব্ৰেক কৰে তেতিয়া বাই কৰিব লাগে ঠিক আছে তো আপোনালোকে কি কৰিব বাই অন ডিপ কৰাই আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব যদি গ্যাপ আপ খুলিছে যদি বোলে গ্যাপ আপ খুলি গ'ল ইয়াৰ ওপৰত খুলি গ'ল তেতিয়া হলে আপোনালোকে ইয়াক তললে আহিব দিব তললে কলৈকে আহিব দিব এটো লেভেল লৈকে আহিব দিব ঠিক আছে যদি গ্যাপ আপ ইয়াৰ ওপৰত খুলি যায় তেতিয়া মই কৈছো তো এটোৰ ওপৰত যদি খুলি যায় ইয়াত আপোনালোকে আকৌ বুলিশনেস যদি দেখা পায় তেতিয়া হলে আকৌ এটা ট্ৰেড আপোনালোকে প্লেন কৰিব পাৰে ঠিক আছে বা আপোনালোকে এই ট্ৰেন্ড লাইনডাল ফলো কৰিব পাৰিব এই ট্ৰেন্ড লাইনডাললৈকে যদি মাৰ্কেটে আহে বলে ইয়াতে নৰখিলে সিধা তললে আহিল তেলে এই সাপোৰ্টটোত আপোনালোকে প্লেন কৰিব পাৰে ওপৰ সাইডে ট্ৰেড কৰিবলে ঠিক আছে তো এনেকৈ ইয়াতে প্লেন কৰিব যদি বোলে ডাঙৰ গ্যাপ আপ এই লেভেলটোৰ তলত খুলিব তেতিয়া হলে এই লেভেলটোত অলপ কনসলিডেট কৰিব দিব যোনফালে ব্ৰেক কৰে এফালে ব্ৰেক কৰক বা এটো সাইডে এটো লেভেল ব্ৰেক কৰক হেতু সাইডে আপোনালোকে ইয়াতে ট্ৰেড লোৱাটো ইয়াতে ইম্পৰ্টেন্ট হ'ব ঠিক আছে তো আজি কাৰণে মই ভিডিওটো ইয়াতে সামৰিছো কিবা যদি আপোনালোকৰ ডাউট থাকে কমেন্ট বক্সত জনাব বা আমাক WhatsAppত আপোনালোকে মেছেজ কৰিব পাৰে থ্যাংক ইউ